আজি গণিতটো চাইছে আপোনালোকে এই গণিতটো একদম 15 ছেকেণ্ডৰ ভিতৰত আপোনালোকে কেনেকৈ কৰিব সেই ট্ৰিকটো আজি আপোনালোকক শিকাই দিম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। কুৱেশ্যনটো দি আছে x + 1/x = 3 হয় তেন্তে x² + 1/x² ৰ মান কিমান হ'ব। একদম সৰু টেকনিকটো আপোনালোকক শিকাই দিছোঁ। এই সূত্ৰটো আপোনালোকে ভালকে মনত ৰাখিব। সলিউশ্যন সূত্ৰটো হ'ল b² ± 2। এতিয়া আমি কৰিম সমান সমান b² মান আমি ধৰিম ইয়াতে কি দিয়া আছে 3, অৰ্থাৎ ভেলুটো হ'ল x + 1/x ৰ মান 3 দিয়া আছে। তো b মানে ভেলু, তেনেহ'লে bৰ জেগাত আমি 3 বহাম। 3 বহালো, এতিয়া স্কুৱেৰ আছে স্কুৱেৰ বহাই দিলোঁ। আৰু এটা কথা মনত ৰাখিব লাগিব, ইয়াতে যদি এই প্লাছ চিন থাকে তেনেহ'লে আমি ভেলুৰ পিছত মাইনাছ চিন বহাব লাগিব। ইয়াতে যদি মাইনাছ চিন থাকে তেনেহ'লে আমি এই ভেলুৰ পিছত আমি প্লাছ চিনটো বহুৱাই দিব লাগিব। আৰু সূত্ৰমতে যি 2 আছে সেই 2 বহুৱাই প্লাছ মাইনাছ কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে শুদ্ধ উত্তৰ হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। যিহেতু এই প্ৰশ্নটোত প্লাছ চিন দিয়া আছে সেইকাৰণে আমি মাইনাছ বহাইছোঁ। মাইনাছ বহাই সূত্ৰত 2 আছে 2 বহাইছোঁ। এতিয়া আমি 3ৰ স্কুৱেৰ হ'ব কিমান 9 বহাইছোঁ। এতিয়া 2 আহিল 2 বহালোঁ। এতিয়া 9ৰ পৰা 2 আমি বাদ দিম, বাদ দিলে কিমান থাকিব 7 থাকিব। এই 7টো কোনটো অপশ্যনৰ লগত আছে এতিয়া আমি অপশ্যনসমূহ চাই ল'ম। অপশ্যন এত দিয়া আছে 7, তেনেহ'লে কাৰেক্ট অপশ্যনটো হ'ব 7। বন্ধুসকল, এই ট্ৰিক দুটা আপোনালোকক শিকাই দিলোঁ যে x² + 1/x² থাকিলে তেতিয়াহ'লে আমি সূত্ৰটো মনত ৰাখিব লাগিব x² - 2। আৰু যদি প্লাছ থাকে প্লাছৰ জেগাত আমি কি দিব লাগিব মাইনাছ, আৰু মাইনাছ থাকিলে আমি দিব লাগিব প্লাছ। x³ + 1/x³ ৰ মান যদি বাহিৰ কৰিবলৈ দিয়ে তেনেহ'লে সেই সূত্ৰটো আমি মনত ৰাখিব লাগিব a³ - 83। যদি x³ পিছত প্লাছ থাকে তেনেহ'লে 3ৰ আগত মাইনাছ হ'ব, আৰু যদি মাইনাছ থাকে তেনেহ'লে প্লাছ হ'ব। এতিয়া আপোনালোকে প্ৰশ্ন নম্বৰ 1ৰ উত্তৰটো লিখিব।